নমস্কাৰ আজিৰ ভিডিঅ'টোলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো আজি ঠাউকতে জানিলম আমি যে এইবাৰ বহাগ বিহুৰ প্ৰথম দিনটোত আমাৰ সকলোৰে ঘৰতো পিঠা পনা জলপান দৈ মিঠৰ সকলো আয়োজন কৰা হৈছে কিন্তু তাতকে প্ৰথমতে আজি আমি জানিলম যে কোনটো ৰাশিৰ ব্যক্তিয়ে প্ৰথম আহাৰটো বা প্ৰথম খাদ্যটো সেই বিহুৰ দিনটোত সংক্ৰান্তিৰ দিনটোত কি খাদ্যৰে তেওঁলোকৰ দিনটো আৰম্ভণি কৰিব যাতে তেওঁলোকৰ সম্পূৰ্ণ বছৰটো খুব সুন্দৰকৈ পাৰ হয় গতিকে ৰাশি অনুসৰি চাই যাম আৰু তাৰ লগতে আমি জানিম যে এই আমাৰ বহাগৰ মাহটোত আমি প্ৰত্যেকটো ৰাশিৰ ব্যক্তিসকলে কি বস্তু দান কৰিলে আমাৰ বাবে গ্ৰহৰিষ্ট খণ্ডন হ'ব আৰু বছৰটোৰ কাৰণে আমি শুভ বাৰ্তা পাম গতিকে একেবাৰে সমু এটা ভিডিঅ' শেষলৈকে থাকিবলৈ নাপাহৰিব দেও বিহুৰ উলক যাচিছো একেবাৰে সমাগত আৰু পিঠা পনা সকলোৰে ঘৰত আয়োজন হৈছে নিশ্চয় আপোনাৰ ঘৰতো হৈছে আমি গুৱাহাটী বাসী যিহেতু আমাৰতো আৰু ইয়াতে সকলোতে বজাৰ সকলোতে বজাৰ আছে গতিকে খানাপাৰা বিপণী বিবিধ বস্তু আমি পাওঁ গতিকে আমাৰ উভয় নদী কবলৈ গলি গুৱাহাটীখনত উভয় নদী গুৱাহাটীখন হল মানে সকলো ফালৰ পৰা সম্ভাৰস্থল সকলো ফালৰ পৰা ইয়াত অন্নপূৰ্ণা আৰু লক্ষ্মী একেলগে বসবাস কৰিছে বাৰু আজি আমি সেই বিষয়ে কথা পাতিম যে আমাৰ বিভিন্ন ৰাশিৰ ব্যক্তিসকলে আমাৰ সংক্ৰান্তিৰ দিনটোত কি খাদ্যৰে আমাৰ দিনটোৰ আৰম্ভণি কৰিম যাতে আমাৰ বছৰটো শুভ হয় আমি ৰাশি অনুসৰি পাতি যাম নিশ্চয় বহুত ধুনীয়া কথা এটা বহুত সুন্দৰ কথা এটা আপুনি আজিৰ এই উপস্থাপনৰ কাৰণে লৈ আহিলে এই কথাখিনি জনাৰ পিছত আমাৰ ব্যক্তিসকলৰ এই প্ৰথম খাদ্যটো যেটো খাব লাগে সেই খাদ্যটো মুখত দিয়াৰ ফলত তেওঁলোকৰ খাদ্যৰ যেটো বিক্ৰিয়া বা খাদ্যৰ যেটো অপকাৰিতা গোটেই বছৰটোৰ কাৰণে তেওঁলোকৰ খাদ্যৰ পৰা হোৱা অপকাৰিতা বহুগুণে কম পাব আৰু এই আমি কোৱা কথা নহয় পঞ্জিকাত উল্লেখিত কথা পঞ্জিকাত মানে শাস্ত্ৰই কোৱা কথা গতিকে শাস্ত্ৰ অনুযায়ী এইবাৰ মেষ ৰাশিৰ ব্যক্তিসকলে যদি গাখীৰ অকণ গৰম কৰা গাখীৰত অকণ গুড় দি লৈ খাই উঠি অন্যান্য বস্তু খাও প্ৰথম খাদ্যটো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে গুড় দিয়া গাখীৰ খাব লাগে গুড় দিয়া গাখীৰেৰে চামুচে হওক বা এগিলাসে হওক এবাটিয়ে হওক কথা নাই গতিকে গুড় মিহলাই অকনমান গাখীৰ খাও গাখীৰ খালে দুগ্ধপান কৰিলে আপোনালোক মেষ ৰাশিৰ ব্যক্তিসকলৰ মোৰ কাৰণে মানে গুড় দিয়া গাখীৰ মোৰ মেষ ৰাশি আপোনাৰ মেষ ৰাশি হয় আপোনাক তুলা ৰাখি বুলি মোৰ মেষ ৰাশি কিন্তু দেই ধন্যবাদ আপুনি গুড় আৰু তেনেহলে গাখীৰ আৰম্ভণি কৰিব তাৰ পিছত আপুনি পিঠা বনাবোৰ খাব পাৰিব আৰু বছৰটোৰ কাৰণে পাৰিলেতো 7 বিহুৰ ভিতৰতে দান কৰিব লাগে নোৱাৰিলেও বহাগ বিহুৰ ভিতৰত বহাগ বিহু মানে কি বহাগ মাহটোৰ ভিতৰতে আপুনি বছৰটো ভালে ভালে যাবৰ কাৰণে মা মহালক্ষ্মীৰ কৃপা লাভৰ কাৰণে আপুনি কি কৰক এজন ব্ৰাহ্মণক বা এটা মন্দিৰত বিষ্ণু মন্দিৰতে হওক বা গণেশ মন্দিৰতে হওক বা গ্ৰহ মন্দিৰতে হওক সাধাৰণতে গ্ৰহৰ দানবোৰ গ্ৰহ মন্দিৰতে দি থাকে গতিকে আপুনি এখন বস্ত্ৰ আৰু এটি ভোজ্য দান কৰক দৰিদ্ৰ মানুহক দান কৰিলেও হ'ব দিব পাৰে দৰিদ্ৰ মানুহকো দিব পাৰে দৰিদ্ৰ মানুহকো এখন বস্ত্ৰ আৰু এটি ভোজ্য দান কৰিলে আপুনি সুফল প্ৰাপ্তি হ'ব এবাৰ আমি বৃষ ৰাশিৰ ব্যক্তিসকলেও বিহুৰ দিনা কি খাদ্য খাব তেওঁ গাখীৰটো খাব নালাগে তেওঁ গুড়টো খাব অকল গুড় মুখত দিয়ক জুলীয়া গুড়েই হওক গোটা গুড়েই হওক বা এই যে আজিকালি চকলেট গুড়ৰ নিচিনা কৰে চকলেট গুড় পায় প্ৰথম খাদ্যটো গুড় হ'ব লাগিব আৰু তেওঁলোকে যদি এই বহাগ মাহটোত কোনোবা এজন দুখীয়াক বা গ্ৰহ মন্দিৰত এটি ছাতি দান কৰে ছাতি এটা আগবঢ়াই তেওঁলোকে ভাল এটা সুফল পাব ৰঙৰ কিবা কথা আছে দেও কলা ছাতি সাধাৰণতে দিলে ভাল হয় তেতিয়া হলে তেওঁলোকে এটা সুফল প্ৰাপ্তি হ'ব মিথুন ৰাশিৰ ব্যক্তিসকলে বহাগ বিহুৰ সংক্ৰান্তিৰ দিনাখন প্ৰথমেই তেওঁলোকে মাহ কৰাই খাওক মাহ কৰাই খালে তেওঁলোকৰ আগন্তুক বছৰত খাদ্যৰ পৰা পাবলগীয়া উপকাৰিতাখিনি বা পুষ্টিখিনি তেওঁলোকৰ প্ৰাপ্তিৰ সুযোগ ঘটিব আৰু এই বহাগ মাহটোৰ ভিতৰত তেওঁলোকে কাৰোবাক অকনমান মাহ গোটা মাহ বা তিল অকনমান মানে এটা নিৰ্দিষ্ট পৰিমাণৰ আমাৰ খাদ্য অনুসৰি এপোৱা আধা কিলো 1 কিলো যিমানখিনি পাৰে তিল বা গোটা মাহ তেওঁলোকে দান কৰক দান কৰিলে তেওঁলোকৰ সুফল প্ৰাপ্তি হ'ব আমি কৰ্কট ৰাখিলে যাম কৰ্কট ৰাশিৰ ব্যক্তিসকলে এই বহাগ মাহত তেওঁলোকেও মাহ কৰাই গ্ৰহণ কৰক মাহ কৰাই প্ৰথমে খাওক আৰু তেওঁলোকেও এটি সংখৰে সৈতে অলপ শস্য দান কৰক মানে কৰ্কট ৰাশিৰ ব্যক্তিসকলে সংক্ৰান্তিৰ দিনা যেটো প্ৰথম খাদ্য হ'ব হেতু মাহ কৰাই খাব তাৰ পিছত দিনটো আৰম্ভণি কৰিব আৰু তেওঁলোকে অলপ শস্য এই গোটা মাহ
বা ধানো হ'ব পাৰে বা তিলো হ'ব পাৰে, যাৰ যিটো সুবিধা হয় সেই গোট শস্য দান সুশস্য দান কৰক আৰু লগতে এটি শংখ দান কৰক। বিষ্ণু মন্দিৰত শংখ দান কৰিব পাৰে বা কোনোবা দেৱ মন্দিৰত শংখ দান কৰিব পাৰে, কোনোবা ব্ৰাহ্মণক বা পূজাৰীক শংখ দান কৰিব পাৰে। সাধাৰণতে মন্দিৰত শংখটো দান কৰিলে যথেষ্ট সুফল প্ৰাপ্তি হ'ব কৰ্কট ৰাশিৰ ব্যক্তিসকলে। আৰু সিংহ ৰাশিৰ ব্যক্তিসকলে গাখীৰৰ সৰ খাওক প্ৰথমতে, গাখীৰৰ চামনি বহাগ বিহুৰ সংক্ৰান্তিৰ দিনাখন গাখীৰৰ সৰেৰে আৰম্ভ কৰক। মানে খাইও ভাল লাগে। এইটোতো আমি সৰুতে গাখীৰ কিনি নাখায় গাখীৰৰ চামনিটো চচৰ পৰা খোৱা অভ্যাস আছিলে, আঙুলিৰে এনেকে উঠাই আনি। গতিকে এইবাৰ সিংহ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এইটো এটা ভাল হেৰি পৰিছে। গতিকে আপোনালোকে গাখীৰৰ সৰ বা গাখীৰৰ চামনিৰে আৰম্ভ কৰক আপোনাৰ খাদ্যৰ তালিকাখন বহাগ বিহুত এই সংক্ৰান্তিৰ সময়ত। আৰু দান কৰক আপোনালোকে ভোজ্য দান কৰক, লগত এখন বস্ত্ৰ দিব, বস্ত্ৰ ভোজ্য দান কৰক গোটেই বহাগ মাহটোৰ ভিতৰত। ভোজ্য মানে হল আচলতে ভোজনী, মানে এজন মানুহে খাব পৰাকে আহাৰখিনি, তাৰমানে যেনে তাতে চাউল থাকিব, দালি থাকিব, আলু থাকিব, তেল থাকিব, তেনেধৰণৰ। তাৰোপৰি আপোনালোকৰ কন্যা ৰাশি যিখিনি আহিলে, কন্যা ৰাশি ব্যক্তিসকলে দিনা কি খাব? বহাগ বিহুৰ দিনাখন তেওঁলোকে গুড় খাব। আৰু তেওঁলোকে কিন্তু দান কৰিবলগীয়া কথাটো আছে বহাগ বিহুৰ ভিতৰত, পাৰিলে স্বৰ্ণদান নহলে স্বৰ্ণ মূল্য দান আৰু পূৰ্ণ কুম্ভ চাউল অক্ষত দান। এক কলহ চাউলৰে সৈতে মানে কিমান ডাঙৰ হ'ব লাগিব? কলহ বুলি কওঁতে সাধাৰণতে 1 কিলো 1.5 কিলো ধৰা কলহ পায় আজিকালি। আগতে চাউল পাতি যথেষ্ট আছিলে, গতিকে 1 কলহ ডাঙৰ আছিল, এতিয়া কলহ সৰু হৈছে, মানুহবিলাকে দাঙিব নোৱাৰে। আগতে 1 কুইণ্টেলৰ বস্তা আছিল, এতিয়া 50 কিলো 25 কিলো 5 কিলো লৈকে নামিছে বস্তাবিলাক, মানে দাঙিব নোৱাৰে। গতিকে ঠিক কলহো তেনেকে সৰু হৈ আছে। আগৰ সেই আমাৰ মেট মৰা সেই কলচি নাই, গতিকে সৰু কলহ এটাতে ভৰাই আমাৰ ভেটুৱা বুলিও কয়, টেকেলি বুলিও কয়, সেই টেকেলিৰ সমান কলচি এটাতো চাউলখিনি ভৰাই দান কৰিব। আৰু লগত অকনমান স্বৰ্ণৰ মূল্য বুলি স্বৰ্ণ মূল্য অলপ দি দিয়ক। দিলে কন্যা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে যথেষ্ট এটা সুফল প্ৰাপ্তি হ'ব। তুলা ৰাশিলে যাম আমি। এতিয়া তুলা ৰাশিৰ ব্যক্তিসকলে সংক্ৰান্তিৰ দিনা কি বস্তু খাই পেলাই আৰম্ভ কৰিব? তুলা ৰাশিৰ ব্যক্তিসকলে সংক্ৰান্তিৰ দিনাখন বহাগ মাহৰ এই বহাগৰ সংক্ৰান্তিত তেওঁলোকে প্ৰথমে মৌ অলপ মুখত পাৰিলে এচামুচ এটোপা যিমানখিনি সম্ভৱস্থলে, ঘৰত থাকিলেতো অলপ বেছিকে খাব পাৰিব, গতিকে হলেও বেছিকৈ মৌ খোৱাটো বহুত ভাল নহয়, গল চেৰচেৰাই যাব। অন্তত যিখিনি তেওঁ খাব পাৰে, কিছুমানৰ আকৌ চুগাৰৰ কাৰণে বেছি খাব নোৱাৰে, তেওঁ জাষ্ট অকনমান আঙুলিত লগাই অলপ জিভাৰ আগত চেলেকি দিলে। কাৰণ সিংহ ৰাশিৰ তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও তেওঁলোকৰো চুগাৰ থাকিব পাৰে, মইহে মৌ চেনি খাব দিম তেতিয়া অসুবিধা হ'ব। গতিকে দান দিব লাগে, তেওঁলোকেও ভোজনীসহ তেওঁলোকেও বস্ত্ৰ দান কৰিব লাগে। বস্ত্ৰ দান কৰিলে যথেষ্ট সুফল প্ৰাপ্তি হ'ব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে প্ৰথম বিহুৰ দিনা কি খাদ্য খাই আৰম্ভ কৰিব? বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কাৰণে তেওঁলোকৰ ঘৰতে সদায় নিত্য ব্যৱহাৰ্য বস্তু, যেনে নিমখ খাই আৰম্ভ কৰক। হজমি শক্তিটো বাঢ়িব। আৰু সৈন্ধৱ লৱণ হলে বা যিটো আমাৰ ক'লা নিমখ থাকিলে বেছি ভাল, তাৰে অকনমান খাব। লাগিলে সেই নিমখটো অকনমান পানীত দি লৈ খাব পাৰে, ডাইৰেক্ট নিমখ খিনি খোৱাতকৈ মানে নিমখে পানী মানে মিহলি কৰি তেওঁলোকে খাওক, খালে সেই সুফল প্ৰাপ্তি হ'ব। আৰু তেওঁলোকে দান কৰিবলগীয়া বস্তুটো হৈছে তেওঁলোকে ভোজ্য তেওঁলোকেও যদি এটি শংখ দান কৰে তেনেহলে তেওঁলোকৰ সুফল প্ৰাপ্তিৰ যোগ আছে। ধনু ৰাশিলে যাম আমি। কি খাব ধনু ৰাশিৰ ব্যক্তিসকলে? ধনু ৰাশিৰ ব্যক্তিসকলে গুড় গাখীৰ খাব পাৰে, অৰ্থাৎ গুড় মিহলি গাখীৰ খাব পাৰে। আৰু তেওঁলোকেও হালধীয়া বস্ত্ৰ, ইয়াতে কৈছে পীত বস্ত্ৰ সহ ভোজ্য দান কৰিব, পীত বস্ত্ৰ সহ ভোজ্য দান কৰক। আৰু তেওঁলোকে গুড় মিহলি গাখীৰ তেওঁলোকেও প্ৰথমেই বহাগৰ এই সংক্ৰান্তিৰ দিনাখন গ্ৰহণ কৰক। এতিয়া আহো মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে সংক্ৰান্তিৰ দিনাখন মৌ খাওক, মৌ অকনমান মুখত দিয়ক, তেওঁলোকৰ কাৰণেও মৌ। আৰু তেওঁলোকেও সুশস্য দান কৰক, লগত এখন অস্ত্ৰ দিয়ক, কটাৰী বা দা কটাৰী তেনেকুৱা অস্ত্ৰ এখন দি দিয়ক, অস্ত্ৰ জাতীয় বস্তু এটা দান কৰিব। আৰু তেওঁলোকে মৌ প্ৰথমে মানে গ্ৰহণ কৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে প্ৰথমতে কি গ্ৰহণ কৰিব? এতিয়া কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও তেওঁলোকে লোণ খাব লাগে, কিন্তু তেওঁলোকক কৈছে এইটো সৈন্ধৱ লৱণ বুলি কৈছে। পোনপটীয়াকৈ বাকীটোত সেইটো লৱণ বুলি কৈছিলে, কিন্তু এইটোত সৈন্ধৱ লৱণ বুলি কৈছে। গতিকে ক'লা নিমখ ঠিক নহয়, ক'লা নিমখটো বেলেগ, সৈন্ধৱ লৱণটো বেলেগ। তথাপি আজিকালি কিনিব পায় ইয়াতে, গতিকে সৰু সৰু পেকেটো থাকে। গোটেই 1 কিলো আনিব নালাগে, সৰু পেকেট বিলাক পায়, 10 টকা 20 টকাৰ পেকেট পায়। তেনেকুৱা যদি সৈন্ধৱ লৱণটো নিট হয় কুম্ভ ৰাশিৰ ব্যক্তিসকলে আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনাখন অকনমান সৈন্ধৱ লৱণ মুখত দিয়ে, তেওঁলোকৰ খাদ্যৰ প্ৰণালীটো বছৰটোৰ কাৰণে খুব সুন্দৰ হ'ব। আৰু তেওঁলোকেও ভোজ্য আৰু লগত ছত্ৰ দান কৰিব দিছে কুম্ভ ৰাশিৰ ব্যক্তিসকলক। ভোজ্য
সহজ ছত্ৰ দান কৰিব দিছে, কলা ছাতি দান কৰিব দিছে। তাৰোপৰি মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে মাহ কৰাই খাব দিছে। মাহ কৰাই প্ৰথমে সেৱন কৰিব দিছে। তাৰ পিছত তেওঁলোকক দিব দিছে লৌহ পাত্ৰ আৰু ভোজ্য দান কৰিব দিছে। লৌহ পাত্ৰ আৰু ভোজ্য দান কৰিলে মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে অত্যন্ত শুভদায়ক হ'ব। আৰু মাহ কৰাই যদি বহাগৰ সংক্ৰান্তিৰ দিনাখন খায় তেনেহলে তেওঁলোকৰ খাদ্য প্ৰণালীৰ পৰা যি উপকাৰ বছৰটোত পাবলগীয়া উপকাৰটো তেওঁলোকে পাব। অৰ্থাৎ খাদ্যৰ বিষক্ৰিয়া বহুখিনি কমি থাকিব। এইখিনিয়ে আছে প্ৰতিটো ৰাশিয়ে লবলৈ সেৱন কৰিবলগীয়া বহাগৰ সংক্ৰান্তিত সেৱন কৰিবলগীয়া খাদ্য সম্ভাৰ আৰু দান কৰিবলগীয়া সামগ্ৰীৰ আভাস আৰু বহুত আছে, কিন্তু থুলমূল আভাস। গতিকে এনেদৰে কৰিলে আপোনালোকৰ নিশ্চয় বৰ্ষটো খুব সুন্দৰকৈ পাৰ হ'ব বুলি আমি আশা ৰাখিছো। আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰক। তাৰ লগতে তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো আপোনালোকৰ স্ক্ৰীনত ৰিফ্লেক্ট হৈ আছে, সেই নম্বৰতে যোগাযোগ কৰিব পাৰে। আৰু আমি এইখিনিতে বিদায় লওঁ। সকলোকে পুনৰবাৰ বিহুৰ ওলগ যাচিছো। আৰু আমি এইখিনিতে দুয়োগৰাকী আজিলৈ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো। ভালে কুশলে থাকিব। ধন্যবাদ। কল্যাণ।